শুকুৰবাৰে নিশা বিদ্যুৎ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ ৰাইজে। বিদ্যুৎৰ সঘনাই লুকাভাকু আৰু বিদ্যুৎ ব্যাহত হৈ থকাত অতিষ্ঠ হৈ ধুলাপাদুং গাঁৱৰ ৰাইজে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে গণতান্ত্ৰিক প্ৰতিবাদ। উৎকট গৰমে দহি নিয়াৰ সময়ত ৰঙাপাৰা ধুলাপাদুং গাঁৱত দিনৰে পৰা নিশালৈকে বিদ্যুৎ সেৱা ব্যাহত হৈ থকাত ৰাইজ অতিষ্ঠ হৈ পৰে। পাছত অতিষ্ঠ জনতাই ৰঙাপাৰা তেজপুৰ সংযোগী পথত তথা ধুলাপাদুং চেণ্টাৰত টায়াৰ জ্বলাই বিজেপি চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ৰাজপথত টায়াৰ জ্বলি থকাৰ সময়ত পথছোৱাত যান বাহন চলাচল বন্ধ হৈ পৰে। পাছত প্ৰতিবাদস্থলীত উপস্থিত হয় ৰঙাপাৰা আৰক্ষীৰ আগত বিদ্যুৎ বিভাগৰ চৰম ব্যৰ্থ হোৱাৰ কথা সদৰি কৰে ক্ষুব্ধ ৰাইজে। প্ৰতিবাদ চলি থকাৰ সময়ত বিদ্যুৎ বিভাগে অঞ্চলটোত বিদ্যুৎ যোগান ধৰিবলৈ সক্ষম হোৱাত পৰিস্থিতিৰ খাম কাটে। प्रतिबाद करार मूल कथाটো হৈ গল যে আজি 2টা বজাৰ পৰা কাৰেণ্ট নাই। আমাৰ ধুলাপাদুং গাঁওখনত অকল আমাৰ ধুলাপাদুং গাঁৱতে নহয়, এইবাৰে হৈছে তেনেকা কথা নহয়, এটো বাৰংবাৰ হৈ থাকে। আৰু কিবা কাৰণত যদি ইয়াত কাৰেণ্ট নাই খবৰ কৰিলে কোনো ধৰণৰ ৰেসপন্স নাপায়, এসডিওক ফোন কৰিলে নাপায়, ইয়াত কোনো ধৰণৰ দায়িত্বধাৰী কোনো বিষয়াক নাপায়, কোনো হেৰিত নাই। গতিকে আমি আমাৰ এসডিও যেটো রাঙ্গাপাড়া ডিভিজনৰ যেটো এসডিও আছে তেওঁক আমি এজন কবলৈ গলে তেওঁ বিষয়া সঠিক বিষয়া নহয়, তেওঁ ব্যৰ্থ হৈছে সম্পূৰ্ণভাৱে ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত। আমি দাবী জনাইছো আমাৰ ধুলাপাদুং গাঁৱত বাৰে-বাৰ কাৰেণ্টৰ এই ধৰণৰ ঝামেলা হোৱাটো এটো আজিৰ কথা নহয়, পৰম্পৰা হৈ গৈছে। গতিকে আমি এমএলএ এমপি মুখ্যমন্ত্ৰী শক্তি মন্ত্ৰী সকলোকে দাবী জনাইছো এই সমস্যা ধুলাপাদুং গাঁৱৰ এই সমস্যা শীঘ্ৰে সমাধান কৰিব লাগিব। আজি 2টা বজাৰ পৰা নাই, এই গৰমত মানুহ কক বকাই মৰি আছে, মানুহে গৰমত দুজন মহিলা বেহোচ হৈ গৈছে, পৰি গৈছে গৰমত। গতিকে এই ধৰণৰ হৈছে, আমাৰ লগত ধেমালি কৰা নচলিব। আমি আজি এই দাবী আমি জনাইছো, ৰাস্তা ব্লক কৰি লৈখিনি টায়াৰ জ্বলাই আমি প্ৰতিবাদ আমি জনাইছো। ইয়াৰ পিছত যদি এমএলএ এমপি বা ইয়াত এসডিও কোনো ধৰণৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া স্বাভাৱিকতে আমি এসডিও ঘেৰাও কৰিম। আৰু অহাকালি যিমানে গৰম নাথাকক কেলে তেওঁলোকক আমি ইয়াত 12 ঘণ্টা আজি কাৰেণ্ট নাই, 12 ঘণ্টা আমি ৰ'দত তেওঁক আমি ৰাখিম কেনেকা লাগে। তেওঁলোকে এসি ৰুমত থাকিব, এমএলএ এমপি তেওঁলোকে কি জানে। আমাৰ এই ধুলাপাদুং গাঁৱত আজি গৰম ইমান বাঢ়িছে, আজি 2জন মহিলা বেহোচ হৈ গৈছে এই গৰমৰ কাৰণে, কক বকাই মানুহ পোৱালি খুব পৰা নাই, এই ধৰণৰ অৱস্থা হৈছে। গতিকে আমি দাবী জনাইছো এমএলএ এমপি মুখ্যমন্ত্ৰী শক্তি মন্ত্ৰী সকলোকে আমি দাবী জনাইছো যে যাতে এই ধুলাপাদুং গাঁৱত বিদ্যুৎ সমস্যাটো সমাধান কৰাৰ কাৰণে আমি দাবী জনাইছো। ধন্যবাদ।